শাৰদীয় দুৰ্গা পূজাৰ প্ৰাকখনত মই আজি উপস্থিত হৈছোঁ গুৱাহাটী যি প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্প আছে আৰু ইয়াতে ব্যতিক্ৰম সাংস্কৃতিক মঞ্চ, ব্যতিক্ৰম ডিজিটেল আৰু ব্যতিক্ৰম সলিউশ্যনছৰ অধীনত তেখেতসকলৰ যি বেনাৰত তেখেতসকলে আয়োজন কৰিছে সাংস্কৃতিক অনুষ্ঠান প্ৰি দুৰ্গা পূজা চেলিব্ৰেশ্যন আৰু আজিৰ এই প্ৰি দুৰ্গা পূজা চেলিব্ৰেশ্যনত মই আহি উপস্থিত হৈছোঁ। ইয়াতে বিভিন্ন ধৰণৰ শিশুৰ পৰা জ্যেষ্ঠলৈকে যি কলা কুশলী আছে এই কলা কুশলীসকলে নৃত্য অনুষ্ঠান কৰিছে, সুন্দৰভাৱে নৃত্য পৰিৱেশন কৰিছে। তাৰ কিছু কথা জানিবলৈ চেষ্টা কৰিম। আজি ব্যতিক্ৰমৰ এক সুন্দৰ শাৰদীয় দুৰ্গা পূজা উপলক্ষে প্ৰি দুৰ্গা পূজা চেলিব্ৰেশ্যন হৈছে, সুন্দৰ অনুষ্ঠান হৈছে। কেনেকুৱা প্ৰচেষ্টাত কেনেকৈ ভাবিলে এই আয়োজনটো আৰু কিয় ভাবিলে? Well, I think গোটেই আইডিয়াটো ডক্টৰ Soman Bhartiya ছাৰৰ হয়। He has brilliant ideas when it comes to giving a wonderful stage to the artists. So আইডিয়াটো I'm pretty sure it is his. তেখেতৰ এই চেষ্টাটো চবৰ লগত একেলগত কাম কৰাৰ, চবক ৰেচপেক্ট দিয়া, চবক এটা ষ্টেজ তুলি দিয়া, সেইটো actually ব্যতিক্ৰমিক হয়। It's very unique to think about everybody in every situation. Amar aji puja celebration too, it's about celebrating puja, it's about celebrating the people and also about celebrating the talents of the people. So feeling very glad, bahut bhal lagi ase yate ahi pale dance korisu ami, horu horu bacha hote dance korise, hihotor dance sai birat bhal lagise, bahut artiste gan gaise, etu saiu bhal lagise. So yeah, very happy. ব্যতিক্ৰম ডিজিটেল সলিউশ্যনছ আৰু ব্যতিক্ৰম সাংস্কৃতিক এই মঞ্চৰ এক সুন্দৰ ব্যতিক্ৰমী প্ৰচেষ্টাত আমি শলাগ কৰিছোঁ আৰু আজিৰ এই অনুষ্ঠানটি আপোনালোকৰ যিহেতু তত্ত্বাৱধানতে আয়োজন কৰা হৈছে, শাৰদীয় দুৰ্গা পূজা উপলক্ষে অসমবাসীক কি ক'ব আৰু আপোনালোকৰ আজি এই অনুষ্ঠানটোৰ বিষয়ে কি ক'ব? অসমবাসীকতো আগতীয়াকৈ দুৰ্গা পূজাৰ বহুত শুভেচ্ছা আৰু ব্যতিক্ৰমে প্ৰতি বছৰে কৰে, এইটো নতুন নহয় আৰু আমি নিমন্ত্ৰণ পাওঁ, আমি নিমন্ত্ৰণ ৰক্ষা কৰিবৰ কাৰণে আমি সদায় আহোঁ আৰু আগতীয়াকৈ নিমন্ত্ৰণ পাই থাকিম, আমি আহি থাকিম। আৰু এটা বস্তু ইয়াতে খুব ভাল, ব্যতিক্ৰমৰ নামটোৰ লগত এইটো পূৰাপূৰি জাষ্টিফাইড হয়, কাৰণ ব্যতিক্ৰম মানে আনতকৈ অকণমান ডিফাৰেণ্ট, ৰাইট? তো এইটো সঁচাকৈ আনতকৈ ডিফাৰেণ্ট হয় আৰু ধুনীয়াকৈ মানে প্ৰতি বছৰে বহুত ধুনীয়াকৈ ইয়াতে কৰে আৰু খুব ভাল লাগে ইয়াতে আহি। আৰু অসমবাসী ৰাইজক আমি ক'ম, এই পূজা আপোনালোকক খুব ভালে কাটক, খুব ভালকৈ যাওক, আপোনালোকে খুব এনজয় কৰক। বৰষুণ দি আছে যদিও বতৰত, কিন্তু এইটো বেছি দিন নাথাকিব, দুৰ্গা পূজাৰ আনন্দ আমি চবেই একেলগত উপভোগ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। একচুৱেলি আমি ব্যতিক্ৰম সদায় নাৰী শক্তিক বিশ্বাস কৰোঁ আৰু আমাৰ এটা টেগলাইনে হ'ল যে ৰেচপেক্ট ওমেনহুড, এইটোৰ ওপৰত আমি কাম কৰি আছোঁ। তো এই দেৱী শক্তিৰ বন্দনা বা তেখেতৰ আৰাধনা এইটো আমাৰ এটা পাৰ্ট অফ আৱাৰ অৰ্গেনাইজেশ্যন এটা কামৰ আৰু এইবাৰ এইটো 10তম হ'ল 10th প্ৰি পূজা চেলিব্ৰেশ্যন। আমি যিটো কওঁ যে ধৰ্ম নিজৰ কিন্তু ফেষ্টিভেল সকলৰ, আমি সকলোৱে মিলি ফেষ্টিভেল এইটো এনজয় কৰিব লাগে, আমাৰ মাজত ভাতৃত্ববোধ আৰু আগুৱাই লৈ যাব লাগে। আৰু আটাইতকৈ ডাঙৰ কথা, এইবাৰৰ দুৰ্গা পূজাৰ আগতে আমি দেখিছোঁ যে বহুতখিনি নাৰীৰ অৱমাননা বহুতখিনি হৈ আছে। আমি বিলিভ কৰোঁ যে অহা দিনত যাতে আমাৰ নাৰী পুৰুষৰ এইবিলাক ভেদাভেদ ভুলি আমি একে প্লেটফৰ্মত একেলগত কাম কৰিব পাৰোঁ আৰু এইটিৰ ক্ষেত্ৰত সাংস্কৃতিক কৰ্মকাণ্ড এটা মানুহৰ মাজত এটা সম্পৰ্কটো আৰু বন্ধন কৰিব পাৰে। তো এইকাৰণেই আজি আমাৰ এই প্ৰি পূজা চেলিব্ৰেশ্যনত আমি আমাৰ নবীন প্ৰবীণ শিল্পী সকলক লৈ আমি খুব ধুনীয়াকৈ উদযাপন কৰিলোঁ। আজি ব্যতিক্ৰমত ডান্স কৰিলা, কেনেকুৱা লাগিলে? ভাল। আপোনালোকে চাই আছে ফ'কাছ ভিজন আছাম নৰ্থ ইষ্ট।